নমস্কাৰ, মোৰ নাম দিব্যজ্যোতি মজুমদাৰ। মই আজি ADARE 3.0ৰ যিখিনি এছপেৰেণ্ট আছে তেওঁলোকক উদ্দেশ্যি এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। মানে ময়ো এজন এছপেৰেণ্টে হয়, মানে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ আজি লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা। তো মেইনলি ADARE 3.0 নটিফিকেশ্যন আহিব আৰু, কাৰণ 2.0টো এপইণ্টমেণ্ট দিব 10 অক্টোবৰত, আপোনালোক সকলোৱে জানে। তো মেইনলি এছপেৰেণ্টখিনি কি মিষ্টেক কৰি আছে মই এইখিনি ক'ব বিচাৰিছোঁ। মানে কি হয়, যিকোনো কম্পিটিটিভ এক্সাম এটাৰ প্ৰিপাৰেশ্যন মানে যেতিয়া নটিফিকেশ্যন ওলায় তাৰপিছত মানে মানুহবিলাকৰ মাজত পূৰা হাহাকাৰ লাগি যায় যে জল্দি পঢ়োঁ বা কিবা এনেকুৱা। কিন্তু এতিয়া সময় আছে আৰু মানুহে প্ৰিপাৰেশ্যন কৰাও নাই মই ভাবাত। মানে দুই এটা যিখিনি চিৰিয়াছ এক্সপেৰিয়েঞ্চ আছে তেওঁলোকেতো কৰিয়ে থাকে, মানে হোল ইয়াৰ প্ৰিপাৰেশ্যন কৰে। কিন্তু মই সেইখিনি মানুহক উদ্দেশ্যি ভিডিঅ'টো বনাব ওলাইছোঁ যোনে মানে ভাবি আছে যে নটিফিকেশ্যন ওলাব, ফৰ্ম ফিল আপ কৰিম, দেন তাৰপিছত প্ৰিপাৰেশ্যন আৰম্ভ কৰিম। তো আপোনালোকৰ হাতত বেছি সময় নাই, কাৰণ কম্পিটিশ্যনটো বহুত হাই হৈ গৈছে এতিয়া। তো আপোনালোকে জল্দি প্ৰিপাৰেশ্যনটো আৰম্ভ কৰক, তেতিয়া আপোনালোকৰ নিশ্চয় ভাল হ'ব। আৰু বিভিন্ন কোচিং চেণ্টাৰ আছে আৰু আপোনালোকে চেল্ফ ষ্টাডিও কৰিব পাৰে। আপোনালোকে যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ প্ৰিপাৰেশ্যনটো আৰম্ভ কৰক। খালি বেছি দেৰি নকৰিব, সোনকালে প্ৰিপাৰেশ্যন আৰম্ভ কৰক।